মই হুৱা কোঠালিত হাকুন্তলা ইমান ঠাণ্ডা পৰিছে মই হুৱা বিছনাত হাকুন্তলা তুলিখন পাতলা হৈছে ই কাটি হলেও গাবি খাই সি কাটি হলেও গাবি খাই সপোনতে হাৰে পাই কবলে মনে যায় হাকুন্তলা ডাকে তুলি এখন লাগে মোক ডাকে তুলি এখন লাগে মোক ডাকে তুলি এখন আনি দিব ডাকে তুলি এখন আনি দিব কোনে তোক কি কব আছা ঠাণ্ডা দিনত এইটোৱে প্ৰব্লেম হয় দে গৰম দিনত লাগে ফেন এচি কিবা কিবি ঠাণ্ডা দিনত লাগে ব্লেংকেট সেইকাৰণে চাই আপোনাক এটা ডেঞ্জাৰ প্ৰশ্ন সুধিম মানে মই হ'ব দে চাং কিমান ডেঞ্জাৰ আপুনি যিকোনো বস্তু ফটো মাৰি পাইছে ছাৰ নাই মই পোৱা নাই দিছ ইজ মিছা কথা তাৰ মানে পাইছে প্ৰশ্নটো ক ছাৰ এইখন দুনিয়াত এনেকুৱা এটা বস্তু আছে যিটো আমি দেখা পাওঁ কিন্তু তাক আমি ফটো মাৰিব নোৱাৰো গতিকে আপুনি ক'ব লাগে হে বস্তুবিধৰ নাম কি আইও কি খাটাৰা বস্তু যিটোক আমি দেখা পাওঁ বাট ফটো মাৰিব নোৱাৰো হয় ছাৰ যিটো বস্তু আমি দেখা পাওঁ কিন্তু ফটো মাৰিব নোৱাৰো গাইছ কল্পনা কৰি ভাবি চিন্তি কমেণ্টৰ ৰিপ্লাই দিয়ক ৰ বতাহ আয়ো ছাৰ বতাহটোনো আমি ক'ৰ পৰা দেখা পাওঁ হয় আমি অনুভৱহে কৰো ফিল কৰো গাত যদি স্পৰ্শ হয় এইটো অৱশ্যে ঠিক কলি হয় ছাৰ আন্ধাৰ হ'ব নেকি হে ছাৰ আন্ধাৰটোতো আমি ফটো কেপচাৰ কৰিব পাৰো না তেন যদি আমাৰ মনটো আয়ো ছাৰ এইটো বা সঁচা মনটোক ফটো কেপচাৰ কৰিব পৰা নাযায় কিন্তু আমাৰ মনটোকনো আমি কেনেকে দেখিম আমি জাষ্ট ফিলহে কৰিব পাৰো তেন যদি মই নেজানো যা ততিয়া কৈ দে নহলে কলে যদি গাই সকলে কোনোবাই জানে সিহঁতে কৈ দিয়ক আমি কৈ দিছো শুনক যদি আপোনালোকে গম পায় আগতীয়াকে কমেণ্ট কৰক যদি গম নাপায় একো নাই উই হেভ আমি আছো উত্তৰটো হ'ব সপোন সপোন হয়তো সপোন আমি দেখো কিন্তু সপোনটো আমি ফটো কেপচাৰ কৰিব নোৱাৰো মানে সপোনটোক আমি ফটো তুলিব নোৱাৰো মোবাইলৰ দ্বাৰা কেমেৰাৰ দ্বাৰা আইঅ কি হেভি মানে এনেকুৱা এটা বস্তু আছে যিটো বস্তু আমি চকু বন্ধ কৰিলে মানে চকু মুদি থাকিলে দেখা পাওঁ কিন্তু চকু মেলিলে সেই বস্তুটোক আমি দেখা নাপাওঁ গতিকে ছাৰ আপুনি ক'ব লাগে সেই বস্তুবিধৰ নাম কি এইটো চোন আৰু খাটাৰা ল'ৰাকেইটা ঠিক আছে মই গম পাম ন আন্ধাৰ হ'ব আমি চকু বন্ধ কৰি দিলো আন্ধাৰ হৈ গল মেলি দিলো জোনাক চোন ৱাও ছাৰ এইটো কেনেকে হ'ব ক আন্ধাৰটোতো আমি চকু মেলিলে দেখা পাওঁ ন কেৱল চকু মুদিলে আন্ধাৰ দেখা পাওঁ ঠিক আছে আমি মেলি দিলেতো আন্ধাৰ বিলাক দেখা পাওঁ সঁচা কথা দেখোন তেন যদি মই নাজানো বাদ দে তহঁতিয়ে কৈ দে এইটো বহুত চমু আছিলে এইটো সপোনে ছাৰ সপোন আমি চকু মুদি গম পালো ৰাতি আমি সপোন দেখো ঠিক আছে যেতিয়া টোপনি যাম আৰু টোপনি গলে আমাৰ চকুকেইটা বন্ধ হৈ থাকে দিনত যেতিয়া খোলা থাকে চকু ক'ত আমি টোপনি নোযোৱাকে সপোন দেখিম নো গতিকে ছাৰ ইয়াকে কোৱা হয় পাৱাৰ অফ ষ্টেটমেণ্ট মানে ইয়াৰ অৰ্থ কি ইয়াৰ অৰ্থ এই মাকা অষ্ট্ৰেলিয়াটোৱেও নাজানে ময়ো নাজানো ইও নাজানে এনে কৈ দিলে হ'ব দে ঠিক আছে দে এতিয়া কম যে এটা ডেঞ্জাৰ কথা ঠাণ্ডা দিনটো তহঁতে ভাল পাও নে বেয়া পাও ভাল তো ছাৰ এপাকে ভালো লাগে এপাকে বেয়াও লাগে ঠিক আছে এটা তহঁতে এতিয়া কচোন যে ঠাণ্ডা দিনটোত গা ধুবৰ কাৰণে ভাল লাগে নে বেয়া লাগে মানে ঠাণ্ডা দিনত বৰ্তমান সময়ত গা ধুবলৈ ভাল লাগে নে বেয়া লাগে আইও ছাৰ বৰ এটা গুৰুত্বপূৰ্ণ কথা সুধিলে দেই ঠাণ্ডা দিনত গা ধুবলৈ দুপৰীয়া সময়ত ভাল লাগে ৰাতিপুৱা গধূলি টাইমত ধুবলৈ বেয়া লাগে মানে 30% ভাল লাগে 70% বেয়া লাগে কাৰণ ঠাণ্ডা লাগে কাৰণ ইপাকে গা নুধুলেও নহয় আচ্ছা বুজিলুং দে এটা ঠাণ্ডা দিনত যিসকলে গা ধুবলৈ বেয়া পায় সিহঁতৰ বাবে ভাল খবৰ লৈ আনিছো এইটো আকৌ কি হাঁহন অলপ বেলেগ ধৰণৰ মানে সুখৰ খবৰ শুনিম যে এতিয়া দে ঠিক আছে কথাটো হ'ল যে ঠাণ্ডা দিনত কিয় বেছিকে গা ধুব নালাগে আইও তাৰমানে তইও শিকি আহিলি উপায় নাই ছাৰ হ'ব তো মানে গাইস প্ৰথম কাৰণটো হৈছে ঠাণ্ডা দিনত আৰু গৰম দিনত আমাৰ ছালৰ অৱস্থা অকনমান বেলেগ হৈ থাকে
বহুত মানুহে শীত কালত গৰম পানীৰ দ্বাৰা গা ধুৱে এনে কৰিলে কি হয় উপকাৰতকৈ অপকাৰ বেছি হয় আপোনাৰ ছাল শুকান হ'ব পাৰে কাৰণ প্ৰাকৃতিক তেলবোৰ আঁতৰাই পেলাই এই পানীবিলাকে বিশেষকৈ গৰম পানীয়ে যদি বোলে সদায় গা ধোৱা হয় বেছিকৈ গৰম পানী ইউজ কৰা হয় তেনেহ'লে বোলে এই ঠাণ্ডা দিনত আমাৰ ছালবিলাক শুকুৱাই দিয়ে আৰু যদি গা ধুবলৈ সদায় বিচাৰে তেনেহ'লে দৈনিক যদি গা ধুবলৈ বিচাৰে তেনে 10 মিনিটতকৈ অধিক গা ধুব নালাগে হয় বাৰু দে ময়ো এটোকে পঢ়িছিলো মাকা অষ্ট্ৰেলিয়া এনেও গা ধুলে কলা 2 মিনিট বা 3 মিনিটহে ধুং ক'ত 10 মিনিট ক'ত 3 মিনিট গতিকে টেনচন নাই দে হ'ব দে ইয়াৰ পাছত আহিলে আকৌ এটা ডেঞ্জাৰ কাৰণ প্ৰতিদিনে গৰম পানীৰে গা ধুলে নখৰ ক্ষতিও হয় বোলে গা ধোৱাৰ সময়ত আপোনাৰ নখবোৰে পানী শোষণ কৰে আৰু তাৰ পিছত কোমল হৈ ভাঙি যায় ইহঁতৰ প্ৰাকৃতিক তেলো আঁতৰি যায় যাৰ বাবে ইহঁত শুকান আৰু দুৰ্বল হৈ পৰে সেইবাবে গম পালে নো ইউজ গৰম পানী তাতোতকৈ ডাঙৰ কথাটো হ'ল বিজ্ঞানৰ মতে এই ঋতুত যদি আপুনি দৈনিক গা ধুই থাকে তেন্তে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও হ্ৰাস পায় বিশ্বৰ ছালৰ বিশেষজ্ঞসকলে বিশ্বাস কৰে যে শীতকালত প্ৰতিদিনে গা নোধোৱাটোৱে লাভজনক হ'ব এতিয়া কি বুলি কম নাইচ বুলিয়ে ক'ব লাগিব তাকেতো আকৌ বোলে বন্ধুসকল কোৱা হৈছে বহু গৱেষণাত প্ৰমাণিত হৈছে যে ছালৰ নিজকে পৰিষ্কাৰ কৰা ক্ষমতা অধিক তাৰ মানে ছালে নিজকে নিজে পৰিষ্কাৰ কৰি লয় যদি আপুনি জিমলৈ নাযায় বা দৈনিক ঘাম নোলায় বা ধূলিৰ মাজত জীয়াই নাথাকে তেন্তে এই সময়ছোৱাত আপোনাৰ বাবে দৈনিক গা ধুই লোৱাটো প্ৰয়োজন নহয় বুলি কোৱা হৈছে আইয়া উৰাকান্ত মহাশয় এনে নিজকে লেতেৰা লেতেৰা অনুভৱ কৰি থাকো একচুৱেলি ক'বলৈ গ'লে ভালে কৰিছো দেই তাৰ মানে তো দৈনিক গা নোধোৱা কোনে চাহ ঠাণ্ডা দিনত ধুৱে হলে আমি হলে ধুম কিন্তু বেছিকৈ নুধুম সেইটোৱেতো চাই এনে 2-3 মিনিট ধুইছিলো কেতিয়াবা বেছিকে ধুম তেনেহ'লে আৰু শৰ্টকে ধুব লাগিব বিভিন্ন ধৰণৰ বেমাৰ নহ'ব ছাল সুৰক্ষিত হৈ থাকিব এচেপ্টা হ'ব দে ধুবি আও একদম চিম্পুলকে ধুবি কম সময়ত নো প্ৰব্লেম তাকেহে চাহ ধুলে কিবা মনটো ভাল লাগি থাকে নুধুলে কিবা মনটো খৰাং লাগি থাকে ধুলে পুৰা শীতল কি মজা হয় দে ঠিকে কৈছ বাৰু তেনে ঠিক আছে এইখিনি আছিল আজিৰ ক্লাছটো দে আৰম্ভণি গীতটো মাৰি ক্লজিং কৰি দে আইয়া মজা দে তেনে